এইখিনিলৈকে সুকে পৰীক্ষিতক এই কাহিনীটো কোৱাৰ মাজেদি আমাক পাৰিবাৰিক জীৱনৰ আমাৰ বংশ পৰিয়ালৰ আচৰণৰ এটা প্ৰতিচ্ছবি ইয়াৰ মাজেদি আমাক দেখুৱাইছে যে অকুৰে গৈ যেতিয়া হস্তিনাপুৰত উপস্থিত হ'ল তাত তেওঁলোকে কুন্তীকে প্ৰমুখ্য কৰি সকলোকে দেখা পোৱাৰ পিছত কুন্তীয়ে অকুৰক দেখি পেলাই কৈছে পিতৃ মাতৃ ভাতৃ মূৰ আচন্ত কল্যাণে মই দুখিনীক কিবা সুমৰন্ত মনে যে মোৰ পিতৃ মাতৃ ভাতৃগণে কেতিয়াবা বাৰু মোৰ কথা সোধেনে বোপাই বহুদেৱ ভাই মূৰ পৰম দায়াৰ তেহে কি স্মৰন্ত দুখী পুত্ৰক আমাৰো মোৰ ভাতৃ বহুদেৱে এই পুত্ৰসকলৰ দুখ দুৰ্গতিৰ সম্পৰ্কে কেতিয়াবা ভাবেনে দৈৱকী ৰোহিণী কিবা সুমৰন্ত মোক দৈৱকী আৰু ৰোহিণীয়ে মোৰ বিষয়ে কিবা চিন্তা কৰেনে আনো জ্ঞাতি গণৰ যতেক নাৰী লোক আৰু অন্য জ্ঞাতি যিমানবিলাক নাৰী লোক আছে পোষক নোপোষক আন বন্ধুগণ আনে পোষক বা নোপোষক আনে সোধক বা নুসোধক তাসমবাত হন্তে কিবা সিজে প্ৰয়োজন তেওঁলোকৰ পৰা আমাৰ কিবা প্ৰয়োজনীয় জানিবলগীয়া দিশ আছেনে ইহাকেহে পশুমুত কহোঁ জান্ত কৰি গতিকে এই কথাখিনি মই তোমাক সুধিছোঁ যে মোক সোনকালে কোৱা যাহাৰ স্মৰণে ঘোৰ দুৰ্গতি কটৰি যিবিলাক কথা স্মৰণ কৰিলে আমাৰ দুখ দুৰ্গতিৰ পৰা আমি উপশম পাওঁ ত্ৰৈলোক্য ঈশ্বৰ ভৈল ভাতৃৰ তনয় যে মোৰ এই তিনি ত্ৰৈলোক্যৰ ঈশ্বৰ হ'ল মোৰ ভাতৃ বসুদেৱৰ পুতেক ভকত বৎসল কৃষ্ণ দেৱ কৃপাময় ভগৱন্ত ভকত বৎসল এই কথাটো আমি প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব দেই ভগৱন্ত ভকত বৎসল শব্দটো ইয়াত কিয় প্ৰয়োগ কৰিছে যে ভগৱন্তই নিজতকৈও ভকতক ভাল পায় নিজতকৈও ভাল পায় প্ৰয়াণৰ সময়ত উদ্ধৱক কৈছে সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু মোৰ দেহটোতকৈও পৰম সুন্দৰ মোৰ তুমি হ'ল মোৰ ভকত হ'ল মোৰ নিজৰ দেহতকৈ মই বেছি ভাল পাওঁ গতিকে ভগৱন্তই নিজতকৈও ভকতক বেছি ভাল পায় এই তথ্যটো দি থৈ গৈছে গতিকে আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই ভকতক ভাল পায় এতিয়া আমি ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আমি নিজকে ভকত কৰিব লাগিব মনত ৰাখিব পৰিয়ালটোক ভকত কৰিব লাগিব তেতিয়া আমাৰ পৰিয়ালটো বা আপুনি নিজে ঈশ্বৰৰ প্ৰিয় হ'ব পাৰিব আমাৰ ভাগৱতৰ পৰা এই কথাটো আমি জানি ল'ব লাগিব যে ভগৱন্তক কুন্তীয়ে কৈছে যে তেওঁ মোৰ ভাতৃৰ পুত্ৰ ত্ৰৈলোক্যৰ ঈশ্বৰ কৃষ্ণ ভকত বৎসল তেওঁ ভকতক ভাল পায় তে ভগৱন্তই ভকতক ভাল পায় যেতিয়া আমি তেতিয়াহ'লে তেওঁৰ প্ৰিয় হ'বলৈ আমি ভকত হ'ব লাগিব আমি ভকত হ'লে আমাক ভাল পাব তে ভকত হ'বলৈ হ'লে আমি কি কৰিব লাগিব যে কাণত চেলেং গামোচা এখন তুলি দিলেই হ'ব নেকি নহ'ব চেলেং গামোচা ভকত নহয় চেলেং গামোচা এটা আমাৰ জাতীয় সংস্কৃতিহে ভকত হ'বলৈ হ'লে আমাৰ তিনিটা আখৰ বৈশিষ্ট্য লাগিব প্ৰথম ভকত এই তিনিটা আখৰে আমাক কি শিকাইছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হোৱন্ত সিজন চাৰিমুঠি জীৱৰ ভিতৰত মানুহেহে ঈশ্বৰক ভজিব পাৰে আনে ভজিব নোৱাৰে এতিয়া আপুনি মানুহৰ জন্ম পাই আপোনাৰ ঘৰৰ পৰিয়ালখিনিৰ প্ৰতি আপুনি দৃষ্টি ৰাখিছেনে নাই জ্যেষ্ঠসকলে যে আপোনাৰ ল'ৰাটো নাতিটো বা ছোৱালীজনীয়ে গা পা ধুই ধূপ এডাল লগাই ঈশ্বৰৰ সেৱা কৰিবলৈ আপুনি পঠিয়াইছেনে নাই বা সেই নীতি শিক্ষাটো আপুনি দিছেনে নাই কাৰণ কলি যুগৰ মানুহ হৈ যোনেই ঈশ্বৰৰ নাম ল'ব ঈশ্বৰৰ সেৱা কৰিব তেওঁই ভকত হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত কলিৰ মানুহ হৈ যোনে ঈশ্বৰৰ পুৱা গধূলি সেৱা এটা কৰে ধূপ এডাল জ্বলায় তেওঁ ঈশ্বৰৰ প্ৰিয় আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়
যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ প্ৰিয়। সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, সন্মান নকৰে, কথা নুশুনে, শাক বচন নামানে, সেইটো ল'ৰা বা ছোৱালী যিমানেই ধুনীয়া নহওক, যিমানেই শিক্ষিত নহওক, কোনো পিতৃ মাতৃ প্ৰিয় হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাক ভাগৱতে কৈছে, যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ একক কৃষ্ণ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ। এতিয়া আমি তেওঁৰে সন্তান। আমি সন্তান হৈ তেওঁক আমি পূজা কৰিব লাগিব। কেনেকৈ? সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম, তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম। তেওঁক নামেৰে পূজা কৰিব লাগে। আৰু নাম কাৰোবাৰ ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। আমি মুখেদি মাত্ৰ হাজাৰটা নামৰ পৰা এটা দুটা নাম ল'বলৈ অভ্যাস কৰিব লাগে। মাধৱদেৱে কৈছে, ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়ে মংগল তাৰ অমংগল নাই। ভগৱন্তৰ নাম সদায় আমি গাবলৈ, ক'বলৈ, শুনিবলৈ যত্ন কৰিব লাগিব। তেতিয়া আমাক ভগৱন্তই ভাল পাব। আমি তেওঁৰ সন্তান হৈ যদি তেওঁক পুৱা গধূলি ধূপ এডাল নজ্বলাওঁ, তেওঁ এটা উপাসনা নকৰোঁ, আমি কেতিয়াও তেওঁ প্ৰিয় হ'ব নোৱাৰিম। এইটো আপোনালোকে গুৰুত্ব দিব। 2 নম্বৰ, ক আখৰে কৈছে, ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আমি আত্মা দৃষ্টিত সকলো সমান। দেহৰহে বৈষম্যতা আছে। দেহৰ মতা আছে, মাইকী আছে, বগা আছে, কোলা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চোট আছে, বৰ আছে। এইবোৰ দেহৰ ধৰ্ম। আমাক গুৰুজনাই ভাগৱতৰ মাজেদি কৈছে, তোমালোকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'বা, তেতিয়া তুমি ঈশ্বৰৰ প্ৰিয় হ'ব পাৰিবা। এতিয়া আত্মা দৃষ্টিত আমি সকলো সমান। আত্মাৰ মতা নাই, মাইকী নাই, বগা নাই, ক'লা নাই, ওখ নাই, চাপৰ নাই, শকত নাই, ক্ষীণ নাই, আপোন নাই, পৰ নাই, চোট নাই, বৰ নাই। আত্মা সমভাৱে আমাৰ দেহত আছে। কেনেকৈ আছে? ঋগ্বেদত কৈছে, কে সাগ্ৰ শতভাগস্য শতাংশ সাদিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকন। পৰম ব্ৰহ্ম ভগৱন্ত আমাৰ দেহত কেনেকৈ আছে? চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান, হাতীটিটো সিমান, বুঢ়া মানুহত যিমান, কেঁচুৱাটো সিমান। দেহৰহে ডেকা বুঢ়া ডাঙৰ সৰু আছে, আত্মাৰ নাই। এই আত্মা জ্ঞান যেতিয়া আমাৰ হ'ব, আমি জীৱন্ত মুক্ত হৈ যাম। আমাৰ কোনো শত্ৰু থাকিব নোৱাৰে। গতিকে ক আখৰৰ তত্ত্ব বুজি যিখন ঘৰৰ শাহুৱেকে বোৱাৰীয়েকক নিজৰ আত্মা দৃষ্টিত নিজৰ ছোৱালী বুলি ভাবিব, আৰু যিখন ঘৰৰ বোৱাৰীয়েকে ক আখৰৰ তত্ত্ব বুজি আত্মা দৃষ্টিত শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত কোনোদিন শাহু বোৱাৰী মনোমালিন্য হ'ব নোৱাৰে। আজি ভাগৱতৰ এই তত্ত্ব নজনা বহুত গৃহস্থী ঘৰত শাহুৱেকে দেহ ধৰ্ম লৈ বোৱাৰীয়েকক মানে আনৰ ছোৱালী বুলি ভাবে, নিজৰ ছোৱালী বুলি বহুত শাহুৱেকে বোৱাৰীয়েকক ভাবিব নোৱাৰে। সেইকাৰণে তেওঁক বেয়া ব্যৱহাৰ কৰে বা তেওঁক দুখ দিয়ে, দুখ পোৱাকৈ কৈ গায়। সেইকাৰণে বহুত বোৱাৰীয়েকে শাহুৱেকক বেয়া পায়। কিয়? তেওঁ অন্তৰত আঘাত পোৱাকৈ কথা কয়। ঠিক তেনেকৈ বহুত বোৱাৰীয়ে দেহ ধৰ্ম লৈ শাহুৱেকক নিজৰ মা বুলি নাভাবে, এওঁ আমুকৰহে মাক, মোৰতো মা নহয়। তেওঁ দেহ ধৰ্ম লৈ শাহুৱেকক আনৰ বুলি ভবাৰ কাৰণে শাহুৱেকক বেয়া ব্যৱহাৰ কৰে বা মানে দুখ দিব পাৰে। গতিকে আমি যেতিয়ালৈকে দেহ ধৰ্ম লৈ থাকিম, তেতিয়ালৈকে আমি পাৰিবাৰিক জীৱনত কেতিয়াও সুখ শান্তি লাভ কৰিব নোৱাৰিম। গতিকে ভাগৱত শুনি আমাৰ প্ৰত্যেকে যাতে আত্মা ধৰ্ম লৈ দেহ ধৰ্ম এৰি যদি ল'ব পাৰোঁ, আমি ঘৰখনত শান্তিৰে থাকিব পাৰিম, ঈশ্বৰৰ প্ৰিয় হ'ব পাৰিম আৰু মৰিলে সদগতি পাম। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত, তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত। আজি বহুতে বাহিৰত বিচাৰি ফুৰিছে তপ জপ যাগ যজ্ঞ কৰি, ভগৱন্তৰ হৃদয়তে আছে। এই 3টা আখৰৰ বৈশিষ্ট্য যাতে তাকেহে বুলিয় ভকত জানিবা নিশ্চয়, নিজে তৰি কুলক উদ্ধাৰ। এই 3টা আখৰৰ বৈশিষ্ট্য যাৰ থাকিব,
তেওঁ নিজেও তৰিব আনকো তৰাব আপোনালোকৰ ঘৰত যদি এজন ভকত থাকে তেওঁ তৰিব ঘৰখনৰ পৰিয়ালকো তৰাব আৰু যদি এজন অভকত থাকে তেওঁ মৰিব আনকো মাৰিব এয়া হৈছে ভাগৱত দৰ্শন অৰ্জুনে তাতে ক্ষান্ত থকা নাই আৰু জানিব বিচাৰিছে কি বুলি অৰ্জুনে বলন্ত প্ৰভু শুনাৰায়ণ অভকতৰ কি গুণ অতি প্ৰয়োজন তিনিটা আখৰৰ বাদেও আৰু প্ৰয়োজনীয় গুণ কি থাকিব লাগে মোক কোৱা ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় ভকতৰ যি গুণ থাকিবে লাগয় ভকতৰ আৰু কি গুণ থাকিব লাগে শুনা ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ব ভকতৰ আশ্ৰয় নিয়ম এই পাঁচটা নিয়ম থাকিব লাগিব পঞ্চতত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামত বিশ্বাস এই পাঁচটা গুণ বিশিষ্ট হ'লে ধৰ্ম কি বস্তু নামৰ মহিমা কি তেওঁহে বুজি পাব আনে বুজি নাপায় নেৰিবেকত ধনে ধানে মানে আশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি মানুহৰ জন্ম পাই লগত নিব নোৱাৰা ধন টকা পইচা মান সন্মান ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে যি লালায়িত হৈ থাকিব তেওঁ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে তেওঁ অধুগতি যাব সত্যে সত্যে সখী মই কহিলোঁ বুজাই বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই মই তোমাক সঁচাকৈ 3বাৰ শপত খাই কৈছোঁ যে বেশধাৰী লোকে সংসাৰত গতি পাব নোৱাৰে মুখত এটা পেটত এটা এই স্বভাৱেৰে যাতে আমি ভক্তি কৰিব লগা নহয় কিন্তু আজি আমাৰ সমাজত তেনেকুৱা মানুহৰ সংখ্যাই বেছি মুখত এটা পেটত এটা সেইকাৰণে কৃষ্ণই ব্ৰজধামত গোকুলত বাল্যকালতে কেইবাটাও অসুৰ মাৰিছে তাৰ ভিতৰত অন্যতম অসুৰটো আছিল বকাসুৰ বক মানে বগলী বাহিৰটো বগা অন্তৰত কপট থাকে পানী জুৱলিত জুপ লৈ থাকে মুখৰ আগত পালি থপকে ধৰে আৰু খায় আমাৰ সমাজতো কিছুমান সাজে পোছাকে কথাই বতৰাই ধুনীয়া ভকত অন্তৰত থাকে কপট সুবিধা পালেই সীমা ঠেলে সুবিধা পালেই আনৰ স্বাৰ্থ আদায় কৰি লয় এনেকুৱা স্বভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই তেওঁ কেতিয়াও ঈশ্বৰক ঠগিব নোৱাৰে তুমি মোক ভাণ্ডা তোমাকো মই ভাণ্ডো 14 সাক্ষীকো ভাণ্ডিবা কোনো উপায় আপুনি ঈশ্বৰে দিয়াতকৈ নিজে সুখী হোৱাৰ চেষ্টা নকৰিব আপোনাৰ সুখৰ কাৰণে আনক দুখ নিদিব আপোনাৰ পৰিয়ালটোৰ কাৰণে কাষৰ পৰিয়ালটোক দুখ নিদিব দিব পাৰিব কিন্তু আপোনাৰ পাপ হ'ব পাপ আয় পৰপীড়নম কাক দুখ দিব সবতে মই আছোঁ বুলি কৈছে ভগৱানে মুকে দুখ দিবা মুকে আঘাত দিবা আকৌ মই তোমাক সুখত ৰাখিব লাগে এইটো কেতিয়াও সম্ভৱ নহয় ভাগৱত শুনি এইবিলাক এৰিবলৈ যত্ন কৰিবা তেতিয়াহে তুমি মোৰ প্ৰিয় হ'ব পাৰিবা আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য কৰিছে উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট গছজোপাৰ ফলখিনি পাবৰ কাৰণে গুৰিটো কাটিব নালাগে ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন এখন সমাজ বা জাতিক গঢ়িবলৈ গৈ আন এটা জাতি বা সমাজক যাতে আমি অনিষ্ট কৰিব লগা নহয় তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আজি ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে আমি ভগৱানৰ অপ্ৰিয় হৈ আছোঁ কাৰণ ভগৱানে নিজতকৈও ভকতক ভাল পায় এই তথ্য দিছে ভকত বৎসল বুলি কৈছে এতিয়া মোৰ পুত্ৰ মোৰ যে তলৈকৰ ঈশ্বৰ মোৰ ভাতৃৰ তনয় বুলি কৈছে অৰ্থাৎ বসুদেৱ কুন্তীৰ ভায়েক তেওঁ ভায়েকৰ পুতেক জগতৰ ঈশ্বৰ ভকত বৎসল কৃষ্ণ দেৱ কৃপাময় গতিকে আমি সেইজন ভগৱন্তৰ দয়া কৃপাৰ অধিকাৰী হ'বলৈ হ'লে আমি যাতে ঘৰখনৰ প্ৰত্যেককে যাতে ভকত কৰিব পাৰোঁ তাৰ কাৰণে গুৰুত্ব দিব দেই আপোনাৰ ল'ৰাটো স্কুললৈ যাব ওলাইছে ক'ৰবালৈ ফুৰিবলৈ যাব ওলাইছে আপুনি চকু দিব লাগিব বোপাই মাজনী স্কুললৈ যোৱা হয় কৃষ্ণ বুলি কৈ যাবা দেই
ককা বহি আছে, ককাক সেৱা এটা কৰি যোৱা, আইতাক সেৱা এটা কৰি যোৱা, কোনো জ্যেষ্ঠ ভকত বৈষ্ণৱ বহি আছে, সেৱা এটা কৰি যাবলৈ আপুনি পৰামৰ্শ দিব লাগিব। এইটো নীতি শিক্ষা, মনত ৰাখিব। ল'ৰা ছোৱালীক সৰুৰ পৰা হেন জানি শিশু হ'ব এৰা নকৰ্ম, ধৰিও কুমাৰকালে ভাগৱতৰ ধৰ্ম। আপুনি ল'ৰা ছোৱালীক যদি ভাল কৰিবলৈ মন আছে, সৰুৰ পৰা নীতি শিক্ষা দিবই লাগিব, আধ্যাত্মিক শিক্ষা দিব লাগিব। আপুনি কোৱাৰ কাৰণে যদি ল'ৰাটো বা ছোৱালীজনীয়ে কৃষ্ণ বুলি কৈ যায়, তেতিয়াহ'লে যিটোজনে যাই নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি, বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে। গতিকে গাইজনীয়ে পোৱালিটো মুখৰ আগত লৈ যোৱাৰ দৰে ভগৱন্তই সেই জীৱটোক কোনো বিপদ নোহোৱাকৈ লৈ যাব। আৰু সেই ককা আইতাকৰ সেৱা লোৱাৰ লগে লগে আশীৰ্বাদ দিব। এতিয়া কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি ল'ৰা ছোৱালীকেইটা আয়ুষ্মান ভৱ, পঢ়া শুনাত ভাল হ'ব, পৰীক্ষা ভাল হ'ব বুলি, ঘৰখন মংগল হ'ব বুলি স্বয়ং বৈকুণ্ঠপতি কলি যুগত আহি কাৰো ঘৰত নকয়হি। কোনে ক'ব? আমাৰ ভাগৱতত কৈছে, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। এতিয়া আমাৰ ঘৰলৈ ভগৱন্তৰ হৈ ভকত আহিব। সেই ভকতক আমি শক্তি অনুসৰি, আজি এখেতৰ অৱস্থা ভাল বা আমাৰ কমিটিয়ে যত্ন কৰিছে, 1000 মানুহ ইয়াত উপস্থিত কৰিছে। আপোনাৰ অৱস্থা সিমান ভাল নহয়, আপুনি 10 জনক মাতক, তাকে দিল খুচিকে একদম পবিত্ৰ অন্তৰে ভকত সেৱা কৰিব। ভকতে যাতে আপোনাৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি আপোনাৰ সেৱা শুশ্ৰূষা শ্ৰদ্ধা ভক্তিত যাতে সন্তুষ্ট হৈ বৰ ভাল লাগিল বুলি যদি কয়, তেতিয়াহ'লে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। সেইকাৰণে আমাৰ গৃহস্থী ঘৰত বছৰত এবাৰ হ'লেও ভকতৰ পদধূলি পেলাবলৈ আপোনালোকে যত্ন কৰিব। 4ৰ্থ স্কন্ধ ভাগৱতত পৃথুপ্ৰভুৱে কৈছে, যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয়, মহন্তৰ ইটো মত। যিখন ঘৰত বছৰত এবাৰো ভকতৰ পদধূলি নপৰে, সেইখন সাপৰ গাঁত। তাত ক্ৰোধ, ঈৰ্ষা, হিংসা, বেমাৰ আজাৰে এৰা নিদিব। মনত ৰাখিব কথাটো। পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমি গৃহস্থী ধৰ্ম মানুহ হিচাপে আমাৰ শক্তি অনুসৰি ভকতৰ পদধূলিৰ দ্বাৰা অকণমান ভগৱন্তৰ গুণনাম যাতে লৈ ঘৰখন মংগল কৰিব পাৰোঁ। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে। ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰে চব আছে, কিন্তু ঈশ্বৰৰ নাম নলয়, অমংগল আহিব এটাৰ পিছত এটাকৈ। আপোনাৰ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰে ঘৰখনৰ অমংগলৰ পৰা বচাব নোৱাৰে। কোনে বচাব? কৃষ্ণৰ নামে। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে। অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। কিবা অমংগল হৈছে, 4জন ভকত মাতি আনি পাঠ একাধ্যায় পঢ়ক, ঈশ্বৰৰ নাম এটা লওক, ঘৰখন মংগল হ'ব। এই তথ্য দিছে দেই, মনত ৰাখিব। মূৰ পুত্ৰ গণক পেশীৰ পুত্ৰ বুলি, সুমৰন্ত মোক কিবা দেৱ বনমালী। যে মোৰ পুত্ৰবিলাক পেহীৰ পুত্ৰ বুলি ভাবি তেওঁ বাৰু এওঁলোকলৈ মনত পেলাইছেনে? ভাইটি কোৱাচোন, এই বুলি মানে অকুৰক সুধিছে। তানে জ্যেষ্ঠ ভাই ৰাম কমল নয়নে, তেহে কি আমাকো সুমৰন্ত স্নেহ মনে। তেওঁৰ জ্যেষ্ঠ ভাতৃ বলোৰামে বাৰু মোৰ বিষয়ে তোমাক কৈছেনে বা মোৰ কথা ভাবেনে? এইটো এটা আমাৰ বাৰ্তা। আমাৰ গৃহস্থী ঘৰলৈ আলহী অতিথি বা আপোনজন আহিলে আপোনালোকে বাকী পৰিয়ালৰ খবৰ এটা ল'ব। তেতিয়া মানে খুব ভাল পায় আৰু মানে ঘূৰি গৈ পেলাই সেই মই যোৱাৰ লগে লগে বুজিছেনে, তোৰ কথা সুধিছে, তোৰ কথা সুধিছে, বা প্ৰত্যেকক যদি আপুনি মেনশ্যন কৰি দিব পাৰে, মানে মই আমুকৰ ঘৰলৈ গৈছিলোঁ, গোটেই আমাৰ পৰিয়ালৰ প্ৰত্যেকজনৰ খবৰ লৈছে, এইবুলি যেতিয়া লয়, তেতিয়া সেই ঘৰৰ পৰিয়ালটোৱে বৰ ভাল পায়। যদি আপুনি আৰু অকল যোৱাজনকহে খুৱাই বুৱাই পঠিয়ালে, কাৰো খবৰ নল'লে, তেতিয়া গৈ সুধিব আমাৰ খবৰ ল'বলৈ, নল'লে নহয়, তেতিয়া আপোনাৰ প্ৰতি বেয়া ভাৱটো আহি যাব। বুজি পাইছেনে? এইটো নিয়ম দেই, মনত ৰাখিব। এইবোৰ নিয়ম আমি শিকিব লাগে। আপোনাৰ ঘৰলৈ আপোনজনৰ বংশ পৰিয়াল আহিলে তেওঁৰ ঘৰৰ বাকীবিলাকৰ খবৰটো আপুনি নোলোৱাকৈ নাথাকিব। ছোৱালীজনী পঢ়া শুনাত কেনেকুৱা, এইবাৰ মেট্ৰিক দিব নেকি বাৰু, ভালনে বাৰু পঢ়া শুনা, ভালকৈ পঢ়িবলৈ ক'বা দেই, ভাল হ'ব। এনেকুৱা ধৰণে কিছুমান মানে মৰম লগা কথা আমি বাৰ্তা ল'ব লাগে, তেতিয়া পৰিয়ালে ভাল পায়। এইটো হেৰি দিছে দেই। শত্ৰুৰ মধ্যম দুখ পাওঁ ৰাতি দিনি,
বিক্কৰ মাজতো যেন পুত্ৰ সপুত্ৰা হৰিণী, যে আমি এই শত্ৰুৰ মাজত বসবাস কৰি আছোঁ, শালৰ মাজত শিঙি হৈ আছোঁ, আৰু দিনে ৰাতিয়ে আমাৰ মনৰ দুখ বেদনা নুগুচে। যেনেকৈ ৰাং কুকুৰৰ মাজত মানে সৰু পোৱালি এটা লৈ হৰিণাজনী থকাটো যেনেকৈ সকলো সময়তে ভয়ৰ যুক্ত, তেনেকুৱা এটা তুলনা দিছে। ই কি গুচাইবন্ত দুখ আশী নাৰায়ণে, কৰিবন্ত শান্ত মুক মধুৰ বচনে, যে কৃষ্ণই আহি আমাক সান্তনা দিবনে, আমাৰ দুখ কষ্টৰ পৰা মুকলি কৰি দিবনে। বাপ মৰা পাঞ্চ মূৰ অনাথ চৱাল, তাকে কি পালিবা আহি বান্ধৱ গোপাল। পিতৃহাৰা পুত্ৰকেইটাক বাৰু তেওঁ আহি অকণমান প্ৰতিপাল কৰিবনে। দেখিও অকুৰ মূৰ প্ৰাণ খানি দহে, শয়নে ভোজনে মোৰ শৰীৰ নসহে। মই ৰাতিয়ে দিনে এইবিলাক দুখে মোক একেবাৰে পিৰি আছে। পাঞ্চগুটি পুত্ৰ মূৰ অতি অনাথিতি, ধৃতৰাষ্ট্ৰে মৰাই বাক চাহে দিনে ৰাতি। মোৰ এই 5টা ল'ৰাক দিনে ৰাতিয়ে মাৰিবৰ কাৰণে ধৃতৰাষ্ট্ৰই ষড়যন্ত্ৰ কৰি থাকে। কৰাইলেক ভীমক দুৰ্ঘোৰ বিষপান, ভীমক বিষ পান কৰালে, তাতো নাৰায়ণে কৰিলা পৰিত্ৰাণ, ভগৱানে ৰক্ষা কৰিলে। আনো অসংখ্যাত চিন্তে মাৰিতে উপায়, আৰু বহুত মাৰিবৰ কাৰণে উপায় চিন্তা কৰি আছে। কি কৰিব কৃষ্ণ বিনে নাহিকে সহায়। কৃষ্ণৰ বিনে আৰু আমাৰ সহায় কৰোঁতা দ্বিতীয় নাই। এইটো যেনেকৈ কুন্তীয়ে ভাবিছে, আমি প্ৰত্যেকেই সেই কথাটো ভাবিব লাগে দেই, যে আমাৰ বিপদ আপদৰ পৰা এক কৃষ্ণই আমাক সহায় নকৰিলে আৰু আমাৰ বান্ধৱ নাই। মানে মাধৱ বান্ধৱ উদ্ধাৰা বাপ, এই সংসাৰৰ পৰা আমাক উদ্ধাৰ কৰিব পৰা শক্তি ভগৱানৰ বাদে আনৰ নাই। কতনো সহিব সংসাৰৰ তাপ। আমি প্ৰত্যেকেই 3টা তাপত তাপগ্ৰস্ত হৈ থাকোঁ। ভগৱানৰ সৃষ্টিৰ 3টা তাপত আমি প্ৰত্যেকেই তাপগ্ৰস্ত হৈ থাকোঁ। গতিকে এই তাপৰ পৰা আমাক মুক্ত কৰা শক্তি ভগৱানৰ বাদে নাই। এই 3টা তাপ আপোনালোকে প্ৰত্যেকেই আজি ইয়াত থকা কম বেছি পৰিমাণে ভুক্তভোগী হৈ আছে। কোনে কি তাপ ভুগিছে ভুক্তভোগীসকলে জানে। কিন্তু আমাৰ বেদত তাপৰ সংজ্ঞা কি বুলি দিছে, যে প্ৰথম তাপটোৰ নাম আদি ভৌতিক, দ্বিতীয়টো আদি দৈবিক, তৃতীয়টো আধ্যাত্মিক। আদি ভৌতিক তাপে আমাৰ দেহ জগত মনৰ জগতখনত কেনেকৈ প্ৰতিক্ৰিয়া কৰে, আমাৰ বেদত কৈছে মৃগ পক্ষী মনীষা দয় সৰীসৃপা দৈস ৰাক্ষসয় নিৰ্ণং জন্যতে আদি ভৌতিক। ভগৱানৰ সৃষ্টি মানে মৃগ পক্ষী সৰীসৃপ প্ৰাণী, ভূত প্ৰেত পিশাচ কুমজেলেকুৱা আদি মানুহ, এই পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে, এইটো কৈছে আদি ভৌতিক তাপ। কেতিয়াবা আপোনাক হঠাতে কুকুৰে কামুৰে, কেতিয়াবা মেকুৰীয়ে আচুৰে, কেতিয়াবা বিচাই ডাকে, কেতিয়াবা কুমজেলেকুৱাই কামুৰে, কেতিয়াবা সৰ্পই দংশন কৰে, কেতিয়াবা আকৌ মানুহেই মানুহক মাৰি আঘাতপ্ৰাপ্ত কৰে। এই ধৰণে পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ কষ্ট নামি আহে, সেইবিলাকক কৈছে আদি ভৌতিক তাপ। 2 নম্বৰ তাপটো হৈছে আদি দৈবিক তাপ। ই কেনেকৈ আহে, কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যিবোৰ দুখ নামি আহে, সেইবিলাক দুখক কৈছে আদি দৈবিক তাপ। ই কেনেকৈ আহে, আমাৰ বেদত কৈছে শীত উষ্ণ বাতুবুশাম্বু বিদ্ৰুতাদিত সমুদ্ৰম তাপদিজবৰ নিৰ্ণং জন্যতে আদি দৈবিক। অতিপাত ঠাণ্ডা, অতিপাত গৰম, বতাহ ধুমুহা, বিজুলী ঢেৰেকণি, বানপানী, ভূমিকম্প, আকস্মিক দুৰ্ঘটনা আদি দ্বাৰা কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যি দুখ নামি আহে, সেইটোক কৈছে আদি দৈবিক তাপ। গতিকে এইটোক আদি দৈবিক তাপ। আধ্যাত্মিক তাপক 2টা ভাগত বিভক্ত কৰিছে, শাৰীৰিক আৰু মানসিক। আপোনালোকৰ কাৰোবাৰ শৰীৰত যদি অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কি আছে শৰীৰত যদি কাৰোবাৰ বেমাৰ থাকে, সি যিমান ধন টকা পইচা গাড়ী মটৰৰ মাজতে নাথাকি কিংবা তেওঁ কেতিয়াও মনত শান্তি নাথাকে। শৰীৰত বেমাৰ হোৱা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। এইটো হৈছে আধ্যাত্মিকৰ শাৰীৰিক তাপ। মানসিক তাপ 6 প্ৰকাৰ আহে, ক্ষুধা, তৃষ্ণা, জৰা, মৃত্যু, সুখ, মোহ। ভোকত এমুঠি খাবলৈ নাপালে দুখ পায়, পিয়াহত পানী খাব নাপালে দুখ পায়,
মানে জৰা এটা সময়ত কিচকিচীয়া চুলি ৰিং মাৰিলেই শুনে এমাইললৈকে দেখে কমনীয় দেহা টান টান বস্তু চুবাই যাওঁ বুলিলে যায় খাওঁ বুলিলে খায় কালৰ অতৰ্কিত গতিত এদিন এই দেহবিলাক অৱসান ঘটিব চুলিবিলাক পকি যাব দৃষ্টিশক্তি কমি যাব কাণে নুশুনা হ'ব টান টান বস্তু চুবা দাঁতকেইটা সুলকি পৰিব শৰীৰটো সুতুৰা সুতুৰ পৰিব মানে যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাৰ আগত মুখৰ আগত এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব গতিকে এনে ধৰণৰ মানে যিটো দুখে আমাক স্পৰ্শ কৰে সেইটো কৈছে আধ্যাত্মিকৰ মানসিক তাপ তাৰপিছত আত্মীয় স্বজন মৰিলে দুখ পায় ভাল পোৱা বস্তু হৰণ ভগন হ'লে দুখ পায় আৰু মৃত্যুৰ প্ৰতি আমি সকলো ত্ৰস্তমান হৈ থাকোঁ এই তিনিটা তাপে আমাক প্ৰত্যেককে তাপগ্ৰস্ত কৰি থাকে কিন্তু যদি ভগৱন্তৰ কথা যদি সদায় আপুনি গুণ কীৰ্তন কৰি থাকে মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত মুতবিনে চিত্ত আন দেৱত নেদন্ত পৰম আনন্দ আশী মনত মিলয় তেবে তাক আৰু তিনি তাপে নচুৱায় আমি দৈনন্দিন জীৱনত যাতে আমি সদায়তো এনেকুৱা এখন সমাজ নাপাওঁ গতিকে আমি নিজাববীয়াকৈ আমি সৃষ্টি কৰিব লাগিব আমাৰ কৰ্মৰ আদৰ্শবিলাক ব্ৰজৰ গোপীসকলৰ দৰে হ'ব লাগিব মথনতে কেঁচুৱা নিচুকাওঁতে কাঁহী বাতি ধুৱন্তে কাপোৰ ধুৱন্তে ঠাই মাৰ্জন্তে আপুনি কামো কৰি থাকিব লাগে ঈশ্বৰৰ নামো লৈ থাকিব লাগে ঠাইও চফা হ'ব হৃদয়ো চফা হ'ব গতিকে এই ধৰণৰে আমি যদি দৈনন্দিন জীৱনটো আগুৱাই নিব পাৰোঁ কোনো ধৰণৰ দুখ বেদনাই আমাক চুব নোৱাৰে এই কথা আমাক কৈছে তাৰপিছত কি বুলি কৈছে যে আনো অসংখ্যাত চিন্তে মাৰিতে উপায় কি কৰিব কৃষ্ণ বিনে নাহিকে সহায় স্বপ্নটো চিন্তু মই কৃষ্ণৰ চৰণে কৃষ্ণ বিনে ইষ্ট বন্ধু নাহি আনজন মই দিঠকতো ভাবোঁৱে সপোনতো মই ভাবি থাকোঁ তেওঁৰ দৰে আৰু আপোন মোৰ কোনো নাই একান্ত শৰণ লৈলোঁ মই নিমাখিতি এহি বুলি মহাসতী কৰন্ত কাকুতি মই তেওঁৰ চৰণত একান্ত মনে শৰণ ল'লোঁ এই বুলি তেওঁ হুক হুককৈ কান্দিছে কাৰ আগত বিদুৰৰ আগত তেওঁ কি কয় অকুৰৰ আগত এই কথাখিনি কৈ কুন্তীয়ে কান্দিছে গতিকে আমি ল'ৰা ছোৱালী বা আমি নিজৰ জীৱনত আমি ভগৱন্তৰ আশ্ৰয় ল'ব লাগে আশ্ৰয় মানে শৰণ আমাৰ শৰণ আৰু ভজন নল'লে আমাৰ জীৱই উদ্ধাৰ হ'ব নোৱাৰে গতিকে শৰণ ভজন লৈ ঈশ্বৰক ভজনা কৰি মৰিবৰ সময়ত আমি ঈশ্বৰৰ নাম মুখত আহিব লাগিব আৰু হৃদয়ত ৰূপটো চিন্তা কৰিব লাগিব তেতিয়াহে আমাৰ মানৱ জন্ম ধৰা সাৰ্থক হ'ব মনত ৰাখিব কথাটো যে আপুনি জন্ম হ'লেই আপুনি ল'ৰা ছোৱালীক জন্ম দিলেই নহ'ব ল'ৰা ছোৱালীকেইটাক আপুনি ভক্তি জ্ঞান আৰু নৈতিক শিক্ষা আপুনি দিব লাগিব আৰু উপযুক্ত বয়সত ল'ৰাটোলৈ ছোৱালী এজনীক আনি দিয়া আৰু ছোৱালীজনীক উপযুক্ত বয়সত এটা উপযুক্ত পাত্ৰত গতাই দিয়া দায়িত্বটো মাক বাপেকৰ থাকিব লাগিব মাক বাপেকৰ সচেতনহীনতাৰ কাৰণে কোনো ল'ৰা ছোৱালী যদি সংসাৰ কাৰ্যৰ পৰা বঞ্চিত হ'ব লগা হয় তাৰ দুখৰ ভাগি তাৰ কাৰণে আপুনি অভিশপ্ত হ'ব মনত ৰাখিব কিন্তু গতিকে আমাৰ ভাগত এই গোটেই নিয়ম নীতিৰ কথা কৈ আছে যে ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব তেওঁলোকক নীতি শিক্ষা ভক্তি শিক্ষাবিলাক আমি দিব লাগিব যাতে তেওঁলোকে আপোনালোকৰ আদৰ্শৰে জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম অন্যনে ভাবে তাকো সেহি মহাধৰ্ম আপুনি যদি বেয়া নিয়ম বেয়া আচৰণ বেয়া আদৰ্শ কৰে তেওঁলোকে সেইটোৱেই ধৰ্ম বুলি মানি চলিব গতিকে আমি ল'ৰা ছোৱালীৰ আগত আমাৰ ভাগৱতে দিয়া নীতি শিক্ষাৰ মাজেদি আমি যাতে তেওঁলোকক এটা মানে পৰিৱেশ দিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব পুৱা গধূলি গা পা ধোৱাৰ লগে লগে ল'ৰা ছোৱালীক আপুনি বোপায়ো গা ধুলা মাজনী গা ধুলা হয় যোৱা ধূপ এডাল লৈ গুৰুগৃহত সেৱা এটা কৰি হা আমাৰ প্ৰত্যেকৰ ঘৰতে গুৰুগৃহটো থাকিব লাগে দেই সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয় মানুহ মাত্ৰেই হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন আমি যে চাৰিমুঠি জীৱৰ ভিতৰত যে সৰ্বশ্ৰেষ্ঠ জীৱ পালোঁ আমাৰ প্ৰধান দায়িত্বটো হৈছে ঈশ্বৰক আমি ভজিব লাগিব অন্য জীৱই ভজিব নোৱাৰে মানুহৰ বাদে আনে ভজিব নোৱাৰে আপুনি মানুহৰ জন্ম পাই যদি ঈশ্বৰক ভজনা নকৰে তেতিয়াহ'লে আমাৰ বেদে কি কৈছে মহাপুৰুষে কি কৈছে মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুশিলা আমি মানুহৰ জন্ম পাই যদি ঈশ্বৰক ভজনা নকৰোঁ আমি আকৌ তৰুতীৰ্ণ শিলা হ'বগৈ লাগিব কাৰণ আপোনালোক এতিয়া প্ৰত্যেকৰ গৃহস্থীৰ পৰা ওলাই আহিছে কি বাৰু যে আজি চতুৰ্থ দিনৰ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান শেষ হ'লে আমি খাই বৈ নিজৰ নিজৰ ঘৰলৈ নিৰ্দিষ্ট সময়ত ঘূৰি আহিম আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতে আকৌ নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে কোনেও একেবাৰে ইয়াত থাকিম বুলি অহা নাই
এইটো যেনেকৈ বাস্তৱ সত্য আমাৰ এখন ঘৰ এখন ঘৰ বুলি কৈছে মোহৰক সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিয়ক গৃহ জানা মহাবীৰ এখন ঘৰ এইখন ঘৰলৈ যিজন ৰখীয়া আহিছে অৰ্থাৎ জীৱ আহিছে তেওঁ যিখন ঘৰৰ পৰা আহিছে আকৌ পুনৰ সেইখন ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে আৰু সেই লক্ষ্যত উপনীত হ'বলৈ বাট চিনি পোৱা দেহটো পাবলৈ কাৰণে কিমান বাট অতিক্ৰম কৰি আহিছে আমাৰ জীৱটোৱে আমাৰ বেদত কৈছে বিংশতি লক্ষণম স্থাৱৰম আমি প্ৰত্যেকেই 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ-গছনি হৈ আহিছোঁ নৱলক্ষম জলজ 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ নৱলক্ষম কুৰ্মাংশ 9 লক্ষ বাৰ আমি বিভিন্ন উভচৰ প্ৰাণী কাছৰ জন্ম পাই আহিছোঁ 30 লক্ষ পশু নাম 30 লক্ষ বাৰ আমি প্ৰত্যেকেই বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছোঁ 10 লক্ষ পক্ষী নাম 10 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ 70 লক্ষ বানৰা 4 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ 2 লক্ষ অৰ্ধমানৱ বা হিতাহিত জ্ঞানশূন্য 2 লক্ষ বাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ জন্ম ধাৰণ কৰিছোঁ তথৌ মনুষ্যত্ব প্ৰাপ্য ততকৰ্মাণি সাধুত তাৰপিছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ মানুহৰ উপাধি পালে আজিৰ দৰে ঈশ্বৰত ভক্তি কৰি 7টা ষ্টেপ পাৰ হৈ আমি নিজৰ ঘৰখন পামগৈ দেই কেনেকৈ প্ৰথমে দহিব পাতে কচয় ভাগৱত শুনাৰ লগে লগে প্ৰথম পাপবিলাক নাইকিয়া কৰি দিব প্ৰথমে দহিব পাতে কচয় কৰাইবে মহাপুণ্য অদ্ভুতয় মিলাইবে বিষয়ত বীৰকতি কৃষ্ণত পুৱাইবে প্ৰেম ভকতি উপজাইবে অতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্যান চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে একে কৰি তেবেখে নাম হুইব উপশান্ত কহিলোঁ তোমাক তত্ত্ব একান্ত এই ভাগৱতে আমাক একেবাৰে তেওঁ পুৱাই দিবগৈ দেই মনত ৰাখিব সেইকাৰণে আমাৰ যাবৰ সময়ত ঈশ্বৰৰ নাম জং জং অপিস্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বইতি কৌন্তে সদাতত ভাৱ ভাবিত হে কুন্তিসুত ধনঞ্জয় তুমি যাবৰ সময়ত মৰিবৰ সময়ত যি ভাৱনা লৈ মৰিবা সেই ভাৱনাৰ অনুকূল জন্মটো তুমি পিছৰ জন্মত ধৰিব লাগিব মহাপুৰুষে তাকে ভাঙনি কৰিছে মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেহি কলে বৰ আমি মৰিবৰ সময়ত যি ভাৱ লৈ মৰিম সেই কলেবৰটো আমি ধাৰণ কৰিব লাগিব আমি কেনেকৈ মৰিব লাগে গুৰুজনে কৈছে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলোঁ স্বৰূপ আমি মৰিবৰ সময়ত মানুহৰ জন্ম পাই মুখত ঈশ্বৰৰ নামটো আহিব লাগিব হৃদয়ত ৰূপটো চিন্তা কৰিব লাগিব তাৰ কাৰণে কমেও 12 বছৰ বয়সত ল'ৰা ছোৱালীক শৰণ দিব লাগিব শৰণ অনগল হ'লে ভজন দিব লাগিব শৰণে নাম দিব ভজনে ৰূপ দিব গতিকে আমাৰ এতিয়া বহুতে শৰণ নললে নহয় কাৰণে লয় নহলে শহুৰ শাহুৰ বা ভকতে বোৱাৰীজনী হাতে নেখায় কাৰণে শৰণটো দিয়ায় কিন্তু অনুশীলন নকৰে ভজন ল'বলৈ ভয় কৰে কিয় শৰণতে ইমান নিয়ম নীতি ভজনতো আৰু নিয়ম নীতি সেইকাৰণে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে মানুহৰ আটাইতকৈ ভয় ভাল মানুহ হ'বলৈ শৰণ ভজন ল'লে বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য বেয়াবোৰ বাদ দি দিব লাগিব বেয়াবোৰ বাদ দিলে ভাল হৈ যায় ভাল হোৱাৰ ভয়তে শৰণ ভজন ল'বলৈ ভয় কৰে এইটো ভয় যদি কাৰোবাৰ আছে আজি এৰিব আপুনি শৰণ ভজন নোলোৱাকৈ বা শৰণ লৈ ভজন নোলোৱাকৈ আপুনি পকা ঘৰৰ তলত গাড়ী মটৰত দামী পোছাক পিন্ধিব পাৰিব সেইটো আপোনাৰ পূৰ্ব পুণ্যৰ ফলে ভোগ কৰি আছে গতিকে এই জন্মত যেতিয়া আপুনি ভজন নল'ব আপোনাৰ জীৱটো এই 3টা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব গতিকে ভজন নোলোৱা পৰ্যন্ত আমাৰ মুখত বা আমাৰ হৃদয়ত তেওঁৰ ৰূপটো আমি আনিব নোৱাৰিম সেইকাৰণে আমাৰ 4ৰ্থ স্কন্ধ ভাগৱতত এটা কাহিনী দেখুৱাইছে পুৰঞ্জন নামৰ ৰজাজনে মৰিবৰ সময়ত ঈশ্বৰৰ নাম আৰু ৰূপটো চিন্তা কৰিব লাগিছিল তেওঁ কিন্তু মৰিবৰ সময়ত ঈশ্বৰৰ নামটোৰ ঠাইত মানে ঘৈণীয়েকৰ নামটো ল'লে আৰু ঈশ্বৰৰ ৰূপটোৰ ঠাইত ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত স্ত্ৰী হুয়া উপজিলে ঘোৰ সংসাৰত তাৰমানে মুখখন এনেকুৱা কাণখন এনেকুৱা নাকটো এনেকুৱা মই ইমান দিনে খুৱাই পিন্ধাই আছিলোঁ আজি যামগৈ কোনেনো পিন্ধাব কোনেনো খুৱাব বুলি পঞ্চতংগত মৃত্যু সাৱটি ল'লে গতিকে তেওঁ 3টা মানুহৰ কথা ভাবি মৰাৰ কাৰণে মাইকী মানুহ হৈ জন্ম ল'ব লগা হ'ল কাৰোবাৰ যদি উলট পালট হ'বলৈ মন আছে এই পালি ঔষধ খাব লাগিব দেই জ্বৰ ভৰতে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণাৰ জন্ম ল'ব লগা হ'ল আমাৰ মহাপুৰুষ মাধৱদেৱে এটা বিজ্ঞানসন্মত তথ্য আমাক দেখাইছে ভক্তি ৰত্নাৱলীত কি যে বাঘ পৰুৱাই নিজে পোৱালি নাপাৰে জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি তাৰ বাঁহত সোমাই দিয়ে দি মুখৰ আগত কোনকোনাই থাকে
যেন বাঘ পৰুৱা ধৰিয়া পোকা যতন নামাৰি জীয়ন্তে আনি থৱয় বাহত মানে বাঁহটোত ভৰাই দিয়ে আৰু মুখৰ ওচৰত গুণগুণাই থাকে ভিতৰৰ পোক পৰুৱা মকৰা ফৰিংটোৱে এতিয়া মোক মাৰিব এতিয়া মোক বিনিব এতিয়া মোক খাব বুলি ভয়তে ভাবি থাকে বাঘ পৰু আকৌ পোকে চিন্তিয়া ভয়ত তাহাৰ স্বৰূপ পাই সেহি শৰীৰত ৰাতিয়ে দিনে চিন্তা কৰি থকাৰ কাৰণে এই বাঘ পৰুৱালৈ ৰূপান্তৰিত হৈ যায় এই মতে জীৱা যাক চিন্তিয়া থাকয় তাহাৰ স্বৰূপ সিটো অৱশ্যে পাবই গতিকে আমাৰ চিন্তাটো কি হ'ব লাগিব মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলৈছো দাৰ্শনিক পণ্ডিতে কৈছে sing of Hari with his form in heart no other virtue is greater than নাম sword গতিকে মুখত নাম আৰু হৃদয়ত ৰূপ চিন্তা কৰাতকৈ ধৰ্ম বেলেগ নাই এটো আমি কৰিব পাৰিব লাগিব আৰু এটো কাৰণে আমি ভাগৱত শুনি সজাগ হ'ব লাগিব ভাগৱতে আমাক জীৱনশৈলীৰ কথা কৈ আছে আমাৰ জীয়াই থাকোঁতে কেনেকৈ শান্তি পাম মৰিলে সদগতি পাম জীয়াই থাকোঁতে অশান্তি পাৰিলে মৰিলে অধুগতি যাব জীৱৰ মৃত্যু নাই হয় সদগতি অধুগতি আমি নাজানিহে কৈ আছোঁ আমুকা মৰিলে আমাৰ এই মানে এইখন গাঁৱত আমুকা মৰিল তামুকী মৰিল স্বৰ্গগামী হ'ল বৈকুণ্ঠগামী হ'ল প্ৰয়াত হ'ল বিদেহ হ'ল ইহলীলা সম্বৰণ কৰিলে আজি নানান শব্দৰে আমি কি কৰিছোঁ এই গোসানীবাৰী কাৰোবাক মৰাটোকে কৈ আছে কিন্তু গীতাত কি বুলি কৈছে অজীৱৰ মৰণ কহে যিটোজন সবে মিছা মহাভাগ কৰ্মৰ সংস্কাৰে পুনু দেহ লয় পূৰ্ব দেহ কৰে ত্যাগ সংস্কাৰ ভাগৱত শুনিলে সংস্কাৰ হ'ব এটা উত্তম দেহলৈ গৈ থাকিব ভাগৱত নুশুনিলে অসংস্কাৰ হ'ব তললৈ গৈ থাকিব বছ এই চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ এয়া হৈছে আমাৰ ভাগৱতৰ দৰ্শন এতিয়া পৰৱৰ্তী মানে স্তম্ভত কি ক'ব আমি আকৌ আলোচনা কৰিম